আমি এতিয়া আছো এটা অস্থায়ী শিবিৰত। আপোনালোকে জানে যে গোলাঘাট জিলাৰ আমাৰ বোকাখাত ৰাজচক্ৰ বিস্তীৰ্ণ অঞ্চল, আমাৰ ইয়াত সাংঘাতিক ধৰণে বানত এবাৰ প্লাবিত হ'ল আৰু আমি বাৰে বাৰে কৈ আহিছো যে এইবাৰ বানপানীটো প্ৰকৃতি সৃষ্ট বানপানী নহয়, সাধাৰণভাৱে নদীৰ পৰা অহা পানী বা বৰষুণৰ পানীয়ে সৃষ্টি কৰা বানপানী নহয়। তেনেকুৱা বানপানীৰ লগত মুখামুখি হ'বৰ কাৰণে আমাৰ মানুহৰ অভিজ্ঞতা আছে। আমাৰ মানুহে সৰুৰ পৰা এনেকুৱা বানপানী দেখিছে, কিন্তু এইবাৰ বানপানীটো অৰুণাচল প্ৰদেশ বা চীনত নদী বান্ধৰ গেট খুলি দিয়াৰ কাৰণে ৰাক্ষসৰ নিচিনাকে বাগৰি বাগৰি আহি ৰাতিটোৰ ভিতৰতে যেতিয়া ঘৰৰ ওপৰেদি মানুহৰ পানী যাব, সেই পানীটোৰ লগত মোকাবিলা হ'বৰ কাৰণে সাধাৰণ মানুহৰ কোনো অভিজ্ঞতা নাছিল আৰু সেইকাৰণে এইবাৰ বানে বেছিকৈ ক্ষতি কৰিছে। আমি দেখিলো যে আটাইতকৈ আচৰিত কথা, কিন্তু চৰকাৰৰ জলসম্পদ বিভাগৰ যিমানেই ডাঙৰ ডাঙৰ কথা নকওক লাগিলে, বাৰিষাৰ প্ৰথমটো বানৰ মুখামুখি হ'ব পৰাকৈ তেওঁলোকৰো যে প্ৰস্তুতি নাছিলে, এই কেম্পবোৰ দেখিলে গম পাব। এইবাৰ ৰাইজৰ মাজত যি ধৰণৰ দুৰ্যোগ হৈছে, সেই দুৰ্যোগত ৰাইজৰ কাষত যেনেকৈ থাকিব লাগিছিল, সেই সুবিধাখিনি নোপোৱাৰ পৰা আপোনালোকে গম পাব যে আচলতে চৰকাৰে প্ৰথমটো আহাৰমহীয়া বানৰ মুখামুখি হ'ব কাৰণেও তেওঁলোকৰ কোনো ধৰণৰ প্ৰস্তুতি নাছিলে। এইখন চাওক আপোনালোকে, হাতীখুলি চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়। ইয়াতে এই হাতীখুলি অঞ্চলৰ লগতে আপুনি যদি চায় যে ইয়াৰ দুখন স্কুল আছে। ইয়াৰ আগৰ এখন চৰকাৰী স্কুল আৰু এইখন নতুনকৈ বাগিচাসমূহত যি আদৰ্শ বিদ্যালয় বনাইছিলে সেই বিদ্যালয়। এই দুয়োখন বিদ্যালয়ত যদি চায়, হাতীখুলি অঞ্চলৰ মানুহ, শিলডুবি বৰবিল 1 নং 2 নং মিচিং গাঁৱৰ ৰাইজ আছে, ভূঞা গাঁৱৰ ৰাইজ আছে, সেউজীপাৰৰ ৰাইজ আছে আৰু গোটেই অঞ্চলটোৰ ৰাইজ এই দুয়োখন বিদ্যালয়ত আছে। ইয়াতে ৰাইজৰ লগত আমি কথা পাতিছো। আপোনালোকে চাওক, এই যিটো পথ, ইয়াত এতিয়ালৈকে কোনো ধৰণৰ ব্লিচিং পাউডাৰ দিয়া হোৱা নাই। ইয়াতে ৰাইজ অহা যোৱা কৰি সকলো নেতা এফালেদি গৈছে, মন্ত্ৰী এফালেদি গৈছে, খবৰ কৰা ৰাইজ গৈছে, ডাক্তৰ গৈছে, প্ৰশাসনৰ মানুহ গৈছে। তেওঁলোকে গৈ গোটেই ৰাস্তা সিজি যোৱাৰ পাছত, আমি অসমীয়া ভাষাত যিটো সিজি যাওঁ বুলি কওঁ, যিকোনো ধৰণৰ বেমাৰৰ বাঁহ সৃষ্টি হ'ল। এইখিনি পিনটোৱে দেখুৱাই দিয়াত মই দেখাইছো, গোটেই বেমাৰৰ বাঁহ এতিয়া ইয়াতে আছে। এইখিনি ইয়াৰ ভিতৰত মানুহ আছে, ৰাইজ আছে, বানপীড়িত ৰাইজ। কিন্তু এই অঞ্চলবিলাকত কোনো ধৰণৰ মানে গৰুৰ গোহালিতকৈ বেয়া পৰিৱেশ সৃষ্টি হৈ আছে। কিন্তু গোলাঘাট জিলা প্ৰশাসন, বোকাখাত প্ৰশাসন বা চৰকাৰ, বৰমূৰীয়া সকলো এই বোকাৰ ওপৰেদি অহা যোৱা কৰি আছে। কিন্তু ইয়াত ব্লিচিং পাউডাৰ দিব লাগে বুলি কাৰো কাণ্ড জ্ঞান অহা নাই। এই গৰুবিলাক দেখিলে গম পাব আপোনালোকে কেনেকুৱা অৱস্থাত আছে। পৰ্যাপ্ত কোনো পশু খাদ্য নাই। ইয়াত আপোনালোকে ৰাইজৰ অভিযোগ, ৰাইজে ক'ব যে ইয়াত মহিলাৰ প্ৰস্ৰাৱ ঘৰ নাই, মহিলাৰ পায়খানা ঘৰ নাই। প্ৰকৃতিয়ে দিয়া এটা কাষেদি বৈ যোৱা জুৰি আছে কাৰণে তাতে গৈ মানুহ লাইন পাতি তাত প্ৰস্ৰাৱ পায়খানা কৰিবলগীয়া হৈছে। কিন্তু যিকোনো মুহূৰ্তত তাত বন্যপ্ৰাণীয়ে সেই মহিলাসকলক আক্ৰমণ কৰিব পাৰে। নিশা তেওঁলোকে প্ৰস্ৰাৱ পায়খানা কৰিবলৈ কাষতে থকা পাহাৰৰ কিনাৰ জুৰিটোলৈ যাবলগীয়া হৈছে। সেই জুৰিটোত যদি বাঘেও খেদি আহে, হাতীয়েও খেদি আহে, তেতিয়া তাৰ দায়িত্ব কিন্তু প্ৰশাসনে ল'ব নোৱাৰিব, কাৰণ ইয়াত কোনো ধৰণৰ প্ৰস্ৰাৱ ঘৰ, পায়খানা ঘৰ বনাই দিয়া নাই। মই দাদা আছে, দাদাক মই সঁচা কথাটো ক'ব, কাকোৰে ভয় কৰিবলগীয়া নাই, একো নাই। সঁচা কথাটো কওক যে ইয়াত যে ৰাইজ আছে, ইয়াত কি কি সুবিধা পাইছে সেই কথাটো আপুনি অকণমান কৈ দিয়কচোন। সুবিধা আমাৰ মানে পোৱাটো চাউল চৰকাৰ ফালৰ পৰা পাই আছো, তিৰপাল পাইছো। আমাৰ এটাই হৈছে, আমাক টিৰবেলটো আমি নাই পোৱা, আৰু আপোনাৰ মাইকী মহিলাৰ আপোনাৰ মানে কি বুলি কয়, পেচাব কৰা ঘৰটো আৰু লেট্ৰিনটো, এইটো আমি নাই পোৱা। তাৰপিছত আপোনাৰ গৰুৰ কাৰণে, ছাগলীৰ কাৰণে এইবিলাক সুবিধা পোৱা নাই। দানাটো দিছে নে গৰু ছাগলী দানা? সেইবিলাক দিছে, তাতকৈ আৰু আমি পোৱা নাই। এতিয়া আমাক সেইটো সুবিধাটো আমাক দিয়া হ'লে বেছি ভাল আছিলে। কালি আহিছিলে এজন, নহয়, কিন্তু মই তেখেতৰ নামটো নাজানো। অহাৰ কাৰণে ক'লে মই ৰাতিপুৱাই বোলে আমি চব ঠিক কৰি থৈ যাম, টিৰবেল দিম, ক'ত আপোনাৰ পেচাব কৰা ঘৰ বনাই দিম, ক'ত লেট্ৰিন বনাই দিম, এনেকে বুলি কৈ এতিয়ালৈকে অহাই নাই। ঠিক আছে, এইখিনি কোনো মিছা কথা নহয়, এইখিনি কোনো নাটক নহয়, এইখিনি মনে সজা কথা নহয়। মই ক'লো, এই হাতীখুলি অঞ্চলৰ বোকাখাত মহকুমাৰ অন্তৰ্গত এই বিস্তীৰ্ণ অঞ্চলৰ ৰাইজ এই দুইখন বিদ্যালয়ত আছে। মই নাম ক'লো, ইয়াত
বৰবিল, মিচিংগাঁও, ভূঞাগাঁও, হাতীখুলি, সেউজী পাৰকে ধৰি বিভিন্ন গোটেই বিস্তীৰ্ণ অঞ্চল। বোকাখাট প্ৰশাসন, গোলাঘাট জিলা প্ৰশাসন, ডাঙৰ ডাঙৰ মন্ত্ৰী মুদাগৰ সকলো জানে ইয়ালৈ খবৰ কৰিবলৈ আহিছে, কেমেৰা লৈ আহি ইয়াত ফটো তুলি ফেচবুকত দিবলৈও আহিছে। কিন্তু এই অঞ্চলবিলাক কেনেকৈ আছে, গৰু গোহালিতকৈ বেয়া পৰিৱেশ, এতিয়া কিমান ডাঙৰ বেমাৰৰ বাহ হ'ব আপোনালোকে জানে। ঘাঁ লাগি গৈছে ভৰিত, হয়, ভৰিত ঘাঁ লাগি গৈছে। খোজকাঢ়ি খোজকাঢ়ি এইবিলাক গোটেই ঘাঁ লাগিছে। আজি ডক্টৰৰ ওচৰত গৈ পেলাই মলম আনিছো, এইবিলাক চব ডক্টৰ ওচৰত মলম তেজ ওলাই গৈছে। হয়, ইয়াত কিন্তু আহিছে। মই সেইকাৰণে কৈছোঁ, চৰকাৰক অনুৰোধ জনাইছোঁ যে প্ৰশাসনক, বিশেষকৈ প্ৰশাসনক অনুৰোধ জনাইছোঁ, ৰাস্তা কাষে কাষে ঘূৰি ফুৰি কেমেৰাৰ আগত কেইটামান বস্তু দি দেখুৱালেই ৰাইজক সহায় কৰা নুবুজায়। গতিকে প্ৰকৃতাৰ্থত মানুহৰ যিবোৰ বেমাৰ হৈছে, ইয়াত পাচাব ঘৰ নাই, পুৰুষ মহিলাসকল জাক পাতি প্ৰকৃতিয়ে দিয়া জুৰিটোত গৈ গা ধুব লগা হৈছে, পায়খানা কৰিব লগা হৈছে। মই আকৌ কৈছোঁ, যিকোনো মুহূৰ্তত বাঘ, হাতী, বাঘ ভালুকে খেদা মাৰি মানুহক আক্ৰমণ কৰাৰ যিকোনো মুহূৰ্তত সম্ভাৱনা আছে। কিন্তু ইয়াত কোনো ধৰণৰ পাচাব ঘৰ, পায়খানা ঘৰ মহিলাৰ কাৰণে বিশেষ ব্যৱস্থা কৰা নাই। আছে যদিও এপাচি শাকত এটা জালুক। 200 মানুহৰ কাৰণে এটা পাচাব ঘৰ, এটা পায়খানা ঘৰ নহয়। প্ৰশাসনৰ দায়িত্ব আছিল অস্থায়ীভাৱে হ'লেও ইয়াত নিৰ্মাণ কৰা, একো নিৰ্মাণ কৰা হোৱা নাই। মই পদূলি মুখভাগ দেখুৱালোৱে, যি ধৰণে চৰকাৰে প্ৰশাসনে বাহ লৈ আছে, সকলো সুবিধা দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰয়োজনীয় সকলো সুবিধা দিবৰ কাৰণে আমাৰ ওচৰত টকা আছে। প্ৰশাসনক কৈছে যে তোমালোক যোৱা, মিডিয়াৰ আগত ভীমৰ বচন আওৰাইছে, সকলো মন্ত্ৰী প্ৰতিখন জিলাত যাব লাগিব, প্ৰশাসনক কঠোৰ নিৰ্দেশ দিছে। কিন্তু আপোনালোকে দেখিলে দেৰগাঁৱৰ SDC চাৰ্কুল অফিচাৰগৰাকীয়ে এনেকৈ আমি নাই পোৱা বুলি অভাৱ অভিযোগ কৰিবলৈ যাওঁতে তাত দুগৰাকী ব্যক্তিৰ ওপৰত গোচৰ ৰুজু কৰিছে। কিন্তু ৰাইজৰ অভাৱ অভিযোগৰ কথা নুশুনে, ওলোটাই গোচৰ দিছে। তাৰ বিপৰীতে প্ৰকৃত গোটেই ছবিখন আপোনালোকক দেখুৱাইছোঁ, মানুহ কেনেকুৱা অৱস্থাত আছে। মই চৰকাৰ, মুখ্যমন্ত্ৰী, বোকাখাট প্ৰশাসন, গোলাঘাট জিলা প্ৰশাসন সকলোকে এই হাতীখুলি চাহ বাগিচা উচ্চ মাধ্যমিক বিদ্যালয়লৈ আহি ইয়াৰ গোটেই পৰিৱেশবিলাক দেখুৱাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।